হয়, আমি সেইদিনাখন সেই কথাখিনি আমি পাতিছোঁ আৰু প্ৰথম উদ্বোধনী দিনাখন আমি বস্তুখিনি চাইছিলোঁ যদিও তেনেকৈ লক্ষ্য কৰা হোৱা নাছিল, অৰ্থাৎ দেখা পোৱা নাছিলোঁ। আৰু এই গোটেই ব্যৱস্থাটোৰ ক্ষেত্ৰত আমি বহুকেইজন মানুহ আমি কথা পাতিছোঁ আৰু মোক প্ৰথম অৱস্থাত জনোৱাৰ পিছত মই তেনেকৈ অহা নাছিলোঁ, কৈছিল দুটা এটা ফাট হোৱা বুলি কৈছিল, কিন্তু যোৱা পৰহি মই আহি দেখা পালোঁ যে আচলতে দুটা এটা নহয়। আমাৰ এই পেভিলিয়নৰ পিছৰ যিটো ৰুম আছে, এই ৰুমৰ গোটেই চাৰিওকাষে চিৰাল ফাট মিলিছে আৰু এইটো আমাৰ কাৰণে আচলতে যথেষ্ট বিপদজনক, কাৰণ এই কামখিনি যিজন ঠিকাদাৰৰ জৰিয়তে কৰোৱা হৈছে তেওঁক আমি দোষাৰোপ কৰিব বিচৰা নাই, কিন্তু তেওঁ ইয়াত নিয়োগ কৰা মানুহখিনিৰ গাফিলতিৰ কাৰণে এইটো হোৱা বুলি আমি এটা অনুমান কৰি লৈছোঁ। গতিকে আমি এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ অৰ্থাৎ গড়কাপ্তানি বিভাগৰ অভিযন্তাকে আদি কৰি আমাৰ সন্মানীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসদেৱ আৰু স্থানীয় বিধায়ক মহোদয়ৰ জৰিয়তে এই বিষয়টোত এটা আমি তদন্তৰ ব্যৱস্থা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু এই নিৰ্মাণ কাৰ্যৰ ক্ষেত্ৰত যদিও এবছৰ ইয়াৰ ম্যাদ আছে, কাৰণ এবছৰ ম্যাদৰ ভিতৰত এইখিনি ৰিপেয়াৰিং কৰাৰ কিন্তু ইয়াত কোনো প্ৰশ্নই নুঠে, কাৰণ ৰিপেয়াৰিং কৰিলে এইখিনি বস্তু যে ঠিক ঠাক হ'ব এইটো মানে সন্দেহ আছে, কাৰণ ইয়াৰ ফাটখিনি যথেষ্ট ডাঙৰ আৰু এই বস্তুখিনি হৈছে কি ওপৰৰ বিমৰ পৰা গোটেই ছাইডটো যেতিয়া গোটেই ঘৰটোৰ চাৰিওকাষে ফাট মেলিল, এই ফাটটো আপোনাৰ ৰিপেয়াৰিং কৰি প্লাষ্টাৰখিনিৰ ওপৰত এটা প্লাষ্টাৰ মাৰি দিলে কিন্তু তাত ৰৈ নাযায়, কাৰণ সেইখিনি অন্ততঃ 2-3 ফুট জেগা গোটেই ৱালখন ভাঙি তাৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিব লাগিব, আৰু সেইটো ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে এইটো বিভাগীয় কৰ্তৃপক্ষৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু আমাৰ স্থানীয় ৰাইজৰ এটাই আপত্তি যে আচলতে ইমান কম দিনৰ সময়ত এনেকুৱা ধৰণৰ ফাট মেলাটো দুৰ্ভাগ্যজনক বিষয়, আৰু বহুদিনীয়া আৱেগ আৰু আশাৰ পিছত আমি আচলতে ষ্টেডিয়ামখন পাবলৈ সক্ষম কৰিছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়